কোনে অৰুণোদয় লাভ কৰিব পাৰে তাৰ কাৰণে এখন SOP দিছে, এটা গাইডলাইন আছে। গতিকে সেই গাইডলাইনৰ কাৰণে সকলো আবেদন কৰিব লাগিব। আমি সেইটো পাৰ্টিশ্যন কৰিবৰ কাৰণে অসম চৰকাৰ যোগান বিভাগৰ তৰফৰ পৰা ইতিমধ্যে এটা সিদ্ধান্ত গ্ৰহণ কৰা হৈছে। আজি অসমৰ প্ৰতিটো বিধানসভা সমষ্টিতে অৰুণোদয় ফেজ 3 ইতিমধ্যে মাননীয় অসমৰ জনপ্ৰিয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই আজি শুভাৰম্ভ কৰিছে। ই আমাৰ সমষ্টিবিলাকলৈ এটা আশাৰ বতৰা লৈ আহিছে। যিহেতু যোৱা লোকসভা নিৰ্বাচনৰ সময়ত আমি ৰেচন কাৰ্ডৰ কথা কৈছিলোঁ, আমি অৰুণোদয়ৰ কথা কৈছিলোঁ, আমি নিযুত মইনা আঁচনিৰ কথা কৈছিলোঁ যে 100 দিনৰ ভিতৰত আমি যদি চৰকাৰ আহে বা আমি যদি পুনৰবাৰ আমি চৰকাৰ অধিষ্ঠিত হওঁ তেতিয়াহ'লে এই আঁচনিবিলাক আমি পূৰ কৰিম। ইতিমধ্যে অসমৰ জনপ্ৰিয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই 100 দিন সম্পূৰ্ণ হোৱাৰ আগতেই তেখেতে এই 3খনকৈ অভিলাষী আঁচনি আজি শুভাৰম্ভ কৰিছে। আৰু আমি আশা কৰিছোঁ যে আমাৰ দৰিদ্ৰ সীমাৰেখাৰ তলত থকাৰ লগতে দিব্যাংগসকলেই হওক বা বিধৱা আইসকলেই হওক, অবিবাহিতাসকলেই হওক, বিবাহ বিচ্ছেদ হৈ ঘৰলৈ ঘূৰি অহাসকলেই হওক, প্ৰত্যেকেই এই আঁচনিত অন্তৰ্ভুক্ত হ'ব। আৰু যিসকলৰ ৰেচন কাৰ্ড নাই, মই বিশেষকৈ চাবুৱা লাহোৱাল বিধানসভা সমষ্টিৰ প্ৰতিগৰাকী ৰাইজলৈকে আহ্বান জনাম। এতিয়া আমি নতুনকৈ প্ৰায় 4000 নতুনকৈ ৰেচন কাৰ্ড আমি চাবুৱা লাহোৱাল বিধানসভা সমষ্টিত দিবলৈ সক্ষম হ'ম। আৰু আমাৰ যিসকলে বহু লোকে এতিয়াও ৰেচন কাৰ্ডত তেওঁলোকে অন্তৰ্ভুক্ত হোৱা নাই, কাৰণ ৰেচন কাৰ্ডখন দিয়াৰ পিছতে আমি তেওঁলোকক অৰুণোদয় দিব পাৰিম। তেনেকুৱা বহু দৰিদ্ৰ সীমাৰেখাৰ তলত থকা পৰিয়ালে আজি অৰুণোদয়ৰ পৰা বঞ্চিত হৈ আছিল, কাৰণ তেওঁলোকৰ হাতৰ ৰেচন কাৰ্ডখন নাছিল। আৰু ৰেচন কাৰ্ড আধাৰ কাৰ্ডৰ লগত লিংক কৰি এতিয়া এই অৰুণোদয় আঁচনিখন প্ৰৱৰ্তন কৰাৰ কাৰণে সিদ্ধান্ত লোৱা হৈছে। মই অসমৰ জনপ্ৰিয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক ধন্যবাদ আৰু কৃতজ্ঞতা জনাইছোঁ। আধুনিক অসমৰ নিৰ্মাতা অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ চিন্তাৰ ফচল অৰুণোদয়। আজি অৰুণোদয় ফেজ 3 আনুষ্ঠানিকভাৱে শুভাৰম্ভ কৰা হৈছে। আজি সজাগতা অনুষ্ঠান ৰাজ্যখনৰ 126টা বিধানসভা সমষ্টিত এতিয়া সজাগতা সভা অনুষ্ঠিত হৈছে। আৰু আমিও চাবুৱা লাহোৱাল বিধানসভা সমষ্টিৰ নিকম চাহ বাগিচা কৰ্মভৱনত এই সজাগতা সভা অনুষ্ঠিত কৰা হ'ল। এই আঁচনিখনৰ জৰিয়তে ৰাজ্যখনৰ 37 লাখ মহিলাই অৰুণোদয় আঁচনি লাভ কৰিব, উপকৃত হ'ব। আৰু একেসময়তে 19 লাখতকৈ অধিক লোকে ৰেচন কাৰ্ড লাভ কৰিব। গতিকে এইবাৰ অৰুণোদয়ত ৰেচন কাৰ্ড সংলগ্ন কৰা হৈছে। গতিকে যিসকলে ৰেচন কাৰ্ড এতিয়াও লাভ কৰা নাই, তেওঁলোকে যাতে ৰেচন কাৰ্ড অহা 15 অক্টোবৰ ভিতৰত আবেদন কৰি ৰেচন কাৰ্ডখন পাব পাৰে আৰু অৰুণোদয়ৰ বাবে আবেদন জনাব পাৰে। তাৰ আজি ব্যৱস্থা গ্ৰহণ কৰা হৈছে, ৰাইজক সজাগ কৰি তোলা হৈছে। আৰু অৰুণোদয় আঁচনিখনৰ উপকাৰিতা সম্পৰ্কত মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে গুৱাহাটীৰ পৰা ভাৰ্চুৱেলি গোটেই কথাখিনি ৰাইজক অৱগত কৰাইছে। আৰু আমিও ৰাইজক অৰুণোদয় আঁচনিখনে লাভ কৰি থকা উপকাৰিতা সম্পৰ্কত, মহিলাসকলে ইয়াৰ পৰা পোৱা উপকাৰিতা সম্পৰ্কত ৰাইজক কোৱা হৈছে, ৰাইজ উপকৃত হৈছে। আৰু একে সময়তে নতুন যি অৰুণোদয় ফেজ 3 তাত আবেদন জনাবৰ কাৰণে এটা নিৰ্দিষ্ট প্ৰক্ৰিয়াৰ মই আবেদন জনাব লাগিব। সকলোকে এই আবেদন প্ৰক্ৰিয়াত অংশগ্ৰহণ কৰিবলৈ আমি আহ্বান জনাইছোঁ যে যোগ্য হিতাধিকাৰীয়ে যাতে অৰুণোদয় লাভ কৰে। আৰু একে সময়তে আমি সকলো মহিলাই বা ৰাইজেও ইতিমধ্যে গম পাইছে, আমি জনাইছোঁ যে যিসকলে ইতিমধ্যে অৰুণোদয় লাভ কৰি আছে, অৰুণোদয় আঁচনিৰ সুবিধা লাভ কৰি আছে, তেওঁলোকেও অৰুণোদয় ফেজ 3 নতুনকৈ আবেদন কৰিব লাগিব। কাৰণ অৰুণোদয়ৰ লগত এবাৰ ৰেচন কাৰ্ড সংলগ্ন কৰা হৈছে। গতিকে সকলোকে এই প্ৰক্ৰিয়াত শান্তিপূৰ্ণভাৱে অংশগ্ৰহণ কৰিবলৈ আমি অনুৰোধ কৰিছোঁ। আৰু যোগ্য হিতাধিকাৰীক যাতে আমি নিৰ্বাচন কৰি ল'ব পাৰোঁ, তাৰ কাৰণে আমাৰ প্ৰতিটো গোটত সমাজকৰ্মীক লৈ বাছনি সমিতি গঠন কৰা হৈছে। সেই বাছনি সমিতিয়ে প্ৰতিটো গোটত ৰাজহুৱা সভা অনুষ্ঠিত কৰি যোগ্য হিতাধিকাৰী বাছনি কৰি উলিয়াব। আৰু আমি এই ক্ষেত্ৰত যথেষ্ট সাৱধান হ'বলৈ চেষ্টা কৰিছোঁ যে পেশী মাৰি ভতিজা নহয়, যোগ্য লোকে যাতে অৰুণোদয় লাভ কৰে, প্ৰকৃত হিতাধিকাৰীয়ে যাতে অৰুণোদয় লাভ কৰে, তাৰ ব্যৱস্থা কৰিবৰ কাৰণে আমি সকলোকে আহ্বান জনাইছোঁ।